এই যে বিষ্ণু মূৰ্তিটো এইটো বহু দিনৰ পৰা দেখি আছিলোঁ। গুৱাহাটীত থকা জীৱনভৰ মোৰ ঘৰৰ একেবাৰে ওচৰত বুলি ক'লেও ভুল নহয়, কিন্তু কোনোদিন অহাৰ সুবিধা হোৱা নাছিল। আজি আহিলোঁ। যেতিয়া বানপানী হয় নহয়, পানী ইয়াৰ ওপৰলৈকে উঠি আহে, নালাগা অৱস্থাত থাকে। এনেকুৱা ধৰণে পানী হয়। যেতিয়া ব্ৰহ্মপুত্ৰ ভৰি যায় তেতিয়া আৰু ব্ৰহ্মপুত্ৰতে আছে এই মন্দিৰটো। এয়া দেখিছেনে কি সুন্দৰ এটা পৰিৱেশ। এইপিনে আহক, আপোনালোকে মোৰ লগত আহি থাকক, দেখাই আছোঁ। এইপিনেদি গৈ কি আছে চাই লওঁ। প্ৰথমতে এইপিনে এইটো খুৰখুৰীয়া ৰাস্তা, মানে চিৰিৰে নামি যাব লাগে। নামি আহিলোঁ। নামি আহি ইয়াতে দেখিলোঁ এয়া হৈছে ইয়াতেও মূৰ্তি আছে। খুব সম্ভৱ এয়া মা লক্ষ্মীৰ মূৰ্তি হ'ব। আৰু এয়া দেখাই আছোঁ দেই অকণমান, এয়া মা লক্ষ্মীৰ মূৰ্তি হ'ব অনুমান। বাকী আপোনালোকে ক'বচোন কোনজনা ভগৱান। আৰু এইপিনে আহিলোঁ। এইপিনে চিৰিদি নামি যাব লাগে। এইপিনে এটা মন্দিৰ, আৰু ইয়াতে পূজা কৰিবলৈ চিৰিৰে তলত নামি যাব লাগে। আৰু এইপিনে হৈছে নৰসিংহ ৰূপ। যেতিয়া ভগৱান বিষ্ণুৱে ধাৰণ কৰিছিল হিৰণ্যকশিপুৰক বধ কৰিবলৈ, প্ৰহ্লাদক ৰক্ষা কৰাৰ কাৰণে, তেতিয়া সেইটো দৃশ্য ইয়াতে ৰাখি থোৱা হৈছে। আৰু সেই সময়ত যেতিয়া ভগৱান বহুত খঙাল হৈ আছিল নৰসিংহ ৰূপত, তেতিয়া শিৱ ভগৱানে তেওঁৰ খং কমাবলৈ সাৰস ৰূপ ধাৰণ কৰিছিল। আৰু এয়া দেখিছেনে ব্ৰহ্মপুত্ৰৰ গোটেই দেখা পায় ইয়াৰ পৰা। এইপিনে আছে পৰশুৰামৰ এয়া ব্ৰাহ্মণ ৰূপ। আৰু এয়া হৈছে ভগৱান শিৱ, নন্দী। কেমেৰাত ইমান ডাঙৰকৈ দেখা নাই, কিন্তু বহুত ডাঙৰ বিশাল আকৃতিৰ এয়া মূৰ্তি বনোৱা আছে। আৰু তলত এইখিনি পাহাৰ সদৃশ, এইখন পাহাৰেই হয়। আৰু এইটো হৈছে মেইন বিষ্ণু মন্দিৰটো। এইয়া যে পাথৰটো দেখিছে, এই পাথৰটোৰ ওপৰত বিষ্ণুৰ মূৰ্তি আছে। আৰু লগতে আপোনালোকক এই মন্দিৰটোৰ মেইন বিশেষত্ব কি জানেনে? ইয়াতে পাথৰ মানে শিলৰে ভগৱান বিষ্ণুৰ চক্ৰ আছে। এইটো ভগৱান বিষ্ণুৰ এয়া হৈছে সুদৰ্শন চক্ৰ, শিলৰে বনোৱা আছে। সেইটোৱে হৈছে এই মন্দিৰটোৰ বিশেষত্ব। আৰু এয়া নদী, এতিয়া পানী শুকাইছে বাৰু। এইটো হৈছে পৰশুৰাম ব্ৰাহ্মণৰ ৰূপত। আৰু এই সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেল খেলি আছে, ক্ৰিকেট। আজি বোধহয় কিবা প্ৰগ্ৰামো হ'ব নেকি। গুৱাহাটীত থাকি ভিতৰত যে এনেকুৱা এটা পৰিৱেশ, এটা সুন্দৰ মন্দিৰ এটা আছে, ধৰিবই নোৱাৰি বাহিৰৰ পৰা। কাৰণ নদীৰ লগতে লগাটো। আৰু ইয়াত এখন আশ্ৰম আছিল আগতে। এইটো হৈছে মন্দিৰটো বহুত পুৰণা মন্দিৰ। অকণমান আঁতৰত আশ্ৰম এখন আছে। আশ্ৰমখনত বাৰু আমি সোমোৱা নাই। আৰু ইয়াতে এটা কালী মন্দিৰ আছে। কালী মন্দিৰটো এতিয়া মানে বন্ধ কৰি থৈছে বুলি ক'লে অলপ ৰিক্সি আছে, বহুত তলত যাব লাগে। এয়া এইপিনে আছে, এইপিনে আহকচোন যাই থাকোঁ। এইপিনেও কোনোবা এজন ভগৱানৰ মূৰ্তি দেখা পাইছোঁ। এয়া মা দুৰ্গাৰ মূৰ্তি হয় এয়া। আৰু এইপিনে তলেদি ওপৰত মা দুৰ্গাৰ মূৰ্তিটো আছে। ওপৰৰ সেইখিনিত কোনেও যাব নোৱাৰে। আৰু তলেদি এনেকৈ সোমাই আহি ইয়াতে সেৱা জনোৱা হয়। এই যে ছাদখন দেখিছে, এই ছাদখনৰ ওপৰতে মা দুৰ্গাৰ মূৰ্তিটো প্ৰতিস্থাপিত। আৰু এইটো চাইডে মই যে দেখাইছিলোঁ শিৱ ভগৱানৰ ডাঙৰকৈ মূৰ্তি আছে, এয়া বেক চাইডটো। আৰু এইয়া ব্ৰহ্মপুত্ৰ, মানে পৰিৱেশটো নগ'লে আপুনি অনুভৱ কৰিব নোৱাৰিব, ইমান সুন্দৰ। বহু দিনৰ পৰাই ভাবি আছিলোঁ, আহিব পৰা নাই, আজি আহিলোঁ।
আপোনালোকেও যদি অহা নাই আহিবচোন খুব ভাল লাগে মন্দিৰটোত আহি